তেজপুৰত অভিনয় কৰিবলৈ আহি অপদস্থ অভিনেতা মুকুতা খ্যাত অভিনেতা অশ্বিনী ডেকাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। তেজপুৰ তেলেৰিয়াৰ প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীৰ আমন্ত্ৰণ মৰ্মে এখন নাটকত অভিনয় কৰিবলৈ আহিছিল অশ্বিনী ডেকাই। কিন্তু নাটকৰ শেষত প্ৰাপ্য মাননি বিচৰাত কমিটিয়ে শাৰীৰিকভাৱে অপদস্থ কৰাৰহে অভিযোগ উঠিছে। আৰু ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে অভিনেতা অশ্বিনী ডেকাই। মানে কি মই যোৱাকালি তেজপুৰৰ আপোনাৰ জেগা এটাত প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী তেখেতসকলে মোক নাটক কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে আৰু যোৱা পৰহি মই আহি পালোঁ আৰু যোৱাকালি মানে যিটো মোৰ পে'মেণ্টত তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে মই কৈছিলোঁ যে আমাৰ এটা নিয়ম আছে যে ষ্টেজত উঠাৰ আগত আমি পে'মেণ্টটো ল'ব লাগে। তাৰপিছতে তেখেতসকলে ষ্টেজত উঠাৰ আগত মোক অকণমান পে'মেণ্ট দিলে, কৈছে কি বাকীখিনি তুমি টেনশ্যন নল'বা, তুমি ষ্টেজৰ পৰা নমাৰ পিছতে সকলোবিলাক পাবা। তাৰপিছত ধুনীয়াকৈ নাটক চাটক কৰি ষ্টেজৰ পৰা নামিলোঁ। তাৰপিছতে যেতিয়া মই পে'মেণ্টটো বিচাৰিলোঁ, এজনে কয় আনজনে দিব, এজনে কয় আনজনে দিব। তাৰপিছতে মানে এনেকুৱা এটা সমস্যা যেন মানে কি তৰ্কাতৰ্কিৰ মাজলৈ গ'লগৈ। মানে পাৰিলে মানে কোনোবাই মাৰিবহে বাকী আৰু পে'মেণ্টৰ কাৰণে। তাৰপিছতে এজন মানে মানুহ এজনে মোক ফোন কৰি ক'লে যে আপুনি একো টেনশ্যন নল'ব, আপুনি এতিয়া যাওক, আপোনাক কাইলৈ ৰাতিপুৱা আপুনি পে'মেণ্টটো একাউণ্টত পাই যাব। ঠিক তেনেকুৱাকৈ দাদা এজনে মোক ফোনত ক'লে অৱনী দাই, যিখন নাটকখনত তেখেতে কৰিছিলে ৰচনা কৰিছিলে অৱনী নেওগ দা। তাৰপিছতে আজি ৰাতিপুৱা অৱনী নেওগ দাক ফোন কৰোঁতে অৱনী নেওগ দাই ক'লে যে আমি যদি পইচা পাই আপোনাৰ কুশল হাজৰিকাদেৱক পইচাখিনি দিলোঁ, কিন্তু কুশল হাজৰিকাদেৱে কালি আমি ভাত খাই থাকোঁতে তেখেতে মানুহজন নাইকিয়া হৈ গ'ল। মানে কি কালি তেনেকুৱা এটা মানে কি এনেকুৱা মানে কি মুখত বেবিচাৰ ভাষা বা কোনোবাই বেয়া বেয়াকৈও কৈছে, মানে কি মোৰ ফ্ৰণ্টত নক'লেও মোৰ আঁতৰত হ'লেও বেয়াকৈ কৈছে, যিবিলাক মানুহে আঁতৰত গৈ কিনে মোক কৈছে। মই এজাহাৰ দাখিল কৰিছোঁ আপোনাৰ কুশল হাজৰিকা, কাৰণ তেখেতে মোক আজি তেনেকুৱাকৈ ক'লে আৰু মই তেখেতে অকণমান মানে কি মুখৰ ভাষাটো তেখেতে অকণমান বেয়াকৈ কৈছে, অপদস্থ কৰিছে। আৰু তাতে যিমানখিনি